এই নগদ ধনৰাশি প্ৰদান কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু আমি তেখেতক বঁটা দিছে আমাৰ জনপ্ৰিয় সাহিত্যিক ডক্টৰ নিৰ্মল চাহলে। গুড ইভিনিং, ডিব্ৰুগড় আসাম থেকে আমি চন্দ্ৰমণি। ফোন সুইচ অফ করে দেবো। গ্রন্থ মহোৎসবে বইয়ের স্টল দিয়েছে। কি ভাই তোমার নাম? আমার নাম সুরাজ মণ্ডল। সুরাজ মণ্ডল মণ্ডল। আচ্ছা, কবে এসছো তুমি? আমি এখানে এসেছি 10 তারিখ। 10 তারিখ, 13 তারিখ থেকে শুরু। 13 তারিখ থেকে শুরু হয়েছে। স্টল রেডি করতে একটা বানাতে টাইম লেগে গেছে। আচ্ছা, এই কদিনে বিক্রিবারটা কীরকম? মোটামুটি অন্য বারের তুলনায় এবার একটু কমই আছে, কারণ ফিল্ডটা চেঞ্জ হয়েছে তো। একটা চেঞ্জ হয়েছে। তোমার তো ইংরেজি বই বেশি? হ্যাঁ, বেশি ইংরেজি বই, বাংলা এখানে বেশি চলে না। ও গুয়াহাটিতে বাংলা আসবে। গুয়াহাটিতে কবে হচ্ছে? গুয়াহাটিতে 26 তারিখ থেকে শুরু হবে। আচ্ছা, আর এমনিতে তোমাদের খরচ এগুলো উঠে যায়? এই মেলাটাই একটু কম আছে, এমনি আদার্স সব জায়গায় উঠে যায়, কোনো অসুবিধা হয় না। ঠিক আছে, থ্যাংক ইউ। অসমের উদ্যোগে ডিব্রুগড় নির্মালীগাঁও খেলার মাঠে চলছে গ্রন্থ মহোৎসব। হাসিতে, গানে, গল্পে, আড্ডায়, আলোচনায়, প্রতিযোগিতায় একাকার হয়ে যাচ্ছে নির্মালীগাঁও খেলার মাঠ। একটি বই প্রকাশক দেখবেন, বইয়ের বাইন্ডিং, কাগজ। একজন চিত্রকর দেখবেন, বইয়ের প্রচ্ছদ। কিন্তু একজন লেখক, সাহিত্যিক, ঔপন্যাসিক, তিনি দেখবেন মাছের চোখ। সব কিছু এগিয়ে তিনি দেখবেন বইয়ের ভেতরে কি আছে, সেটা কত সমৃদ্ধ, কত রিচ, কতটুকু মনে রাখা। আসুন আমরা দেখি গ্রন্থমেলার। সহধৰ্মিনী সমাজকৰ্মী ভানুকৰ বাইদেউ আমি এই নগদ ধনৰাশি প্ৰদান কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। আমি বঁটাপ্ৰাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়া নামেৰে আমি চমুকৈ দুআষাৰ ক'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আমালৈ ইমানখিনি সন্মান আগবঢ়োৱাৰ কাৰণে। আজি আচলতে কথা কোৱাৰ পৰিৱেশো নাই, সকলো পৰৱৰ্তী অনুষ্ঠানলৈ ৰৈ আছে। মই মাত্ৰ আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, গোটেই কথাটো বঁটাপ্ৰাপ্তিতে সমাপ্ত নঘটি আপোনালোকক অনুৰোধ কৰিছোঁ কিতাপখন কিনক, যাতে প্ৰকাশকে আৰু এনেকুৱা কিতাপ এখন প্ৰকাশ কৰিবলৈ উৎসাহ পায়। ইয়াৰ ডিব্ৰুগড় গ্ৰন্থমেলাৰ বিভিন্ন বিপণীত কিতাপখন মোৰ চকুত পৰিছে, গতিকে কিতাপখন কিনক আৰু অসমৰ গ্ৰন্থ আন্দোলনক আপোনালোকে ইয়াৰ যোগেদি আপোনালোকে নিজৰ সমৰ্থন তেওঁলোকক দিয়ক। আৰু বিশেষ কথা নকওঁ, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। স্মাৰক বক্তৃতা অনুষ্ঠান উপলক্ষে এখন সৰু পুস্তিকা আমি প্ৰস্তুত কৰিছিলোঁ। সেই পুস্তিকাখন উন্মোচন কৰিবৰ কাৰণে আমাৰ সন্মানীয় চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পুনাকন বৰুৱা ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিব বিচাৰিছোঁ। আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিছোঁ তেখেতৰ হাতত গ্ৰন্থখন অৰ্পণ কৰিবৰ কাৰণে, আৰু সকলোকে এই উন্মোচনী কাৰ্যসূচীত সহযোগ কৰিবলৈ অনুৰোধ কৰিলোঁ। ভাইটি অধ্যাপক ভীমকান্ত কোঁৱৰ ছাৰৰ যি আমেৰিকা নিবাসী ডাক্তৰ জ্যোতিমল্লিকা বাইদেউকো আমি সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ, আৰু সুজাতা সচিবতা বাইদেউ তেখেতকো আমি এই উন্মোচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু এই পুস্তিকাখনৰ উন্মোচক হিচাপে আমাৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়াক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিলোঁ। বঁটা শীৰ্ষক
এই পুস্তিকাখনি আমাক মুকলি কৰিবলৈ দায়িত্ব গ্ৰহণ কৰিছিল আৰু এইখন ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে বুলি ঘোষণা কৰিছোঁ। ইয়াত ভীমকান্ত কোঁৱৰ ছাৰৰ জীৱনপঞ্জী সন্নিৱিষ্ট হৈছে আৰু ছাৰে 1940 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ জন্ম হৈছিলে আৰু গোটেই জীৱন জুৰি তেখেতে অসমৰ জাতীয় জীৱনৰ কাৰণে, অসমৰ সাহিত্য সংস্কৃতিৰ কাৰণে যিখিনি অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল সেইখিনি ইয়াত উল্লেখ কৰা হৈছে। মই ছাৰক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যুগে যুগে আমাৰ ডিব্ৰুগড়ত, অসমত ছাৰৰ দৰে বিশাল ব্যক্তিত্ব জন্ম হৈ থাকে তাৰ কামনা কৰিছোঁ। মই দীঘলীয়া কৰিব নাই খোজা। মই এটা কথাই ক'ব বিচাৰিছোঁ, পৰাগমণি আদিত্য ডাঙৰীয়া আহোঁতে তেখেতৰ এটা নতুন পৰিচয় পালোঁ। তেখেতৰ নিউজ চেনেলত টক শ্ব'লৈ মাতে, টক শ্ব'ত খুব তীক্ষ্ণভাৱে প্ৰশ্ন কৰে আৰু সেইবুলিয়ে জানো খুব তীক্ষ্ণ, খুব মেধাৱী, সেইখিনি জানো। কিন্তু আজি অসমীয়া ভাষা সাহিত্যৰ ওপৰত তেখেতৰ যি দক্ষতা, অসমীয়া ধ্ৰুপদী সাহিত্য বা এই অসমীয়া ভাষা সাহিত্য কেনেকৈ আমি আগুৱাই নিব পাৰোঁ সেই সম্পৰ্কত তেখেতৰ কোনো লিখিত ভাষণ নোহোৱাকৈ অতি সাৱলীলভাৱে প্ৰতিটো কথাই তেখেতৰ কণ্ঠস্থ হৈ আছে। তেওঁ নতুন ৰূপ এটা মই দেখিলোঁ। পৰাগমণি আদিত্যক মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে পৰাগমণি আদিত্যৰ পৰা অসমীয়া ভাষাই বা অসমীয়া ভাষা সাহিত্য কৃষ্টিয়ে যথেষ্ট আশা কৰিব। মই এই সম্পৰ্কে এটা কথাই ক'ব খুজিম যে অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ সংখ্যা ক'ৰবাত হ্ৰাস পাইছে। গতিকে ভাষাটো ব্যৱহাৰ কেনেকৈ বেছি মানুহ কৰিব, ভাষাটোৰ গুৰুত্ব আমি কেনেকৈ বৃদ্ধি কৰিম তাৰ ওপৰত আমি মনোনিৱেশ কৰিব লাগিব। মই চৰকাৰৰ প্ৰতিনিধি বিধায়ক, গতিকে আমাৰো দায়িত্ব আছে। ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাই স্বীকৃতি পালে শেষ কৰা নহয়। এই ভাষাটোৰ ব্যৱহাৰিক গুৰুত্বটো যেতিয়ালৈকে বৃদ্ধি নহয়, ভাষা কোৱা মানুহৰ সংখ্যা নাবাঢ়িব। দৈনিক বাতৰি কাকতৰ সংখ্যা অসমত বাঢ়িল, কিন্তু ক্ৰমাৎ কাকত পোৱা মানুহৰ সংখ্যাটো কমি আহিছে। নিৰ্মল দাই ভালকৈ জানিব। গতিকে আমাৰ ভাষাটোৰ ব্যৱহাৰিক গুৰুত্বটো কেনেকৈ কৰিলে বাঢ়িব সেই বিষয়ে আমাৰ চৰকাৰ, সুধী সমাজে চিন্তা কৰিব লাগিব আৰু সেইধৰণে আগবাঢ়িব লাগিব। গতিকে এইখিনি কথাৰেই মই অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৰণ বক্তৃতাস্থানৰ আৰু সাহিত্য বঁটাৰ যিখন শীৰ্ষক পুথি এইখন আনুষ্ঠানিকভাৱে আনুষ্ঠানিক মুকলি কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমাৰ শ্ৰদ্ধাৰ পোনাকণ বৰুৱা ডাঙৰীয়ে কথা কমকৈ কাম বেছি কৰে, সেইকাৰণে তেখেতৰ সৰ্বভাগ্য পৰ্যায়ত তেখেতক বিশেষভাৱে অসমৰ এগৰাকী জনপ্ৰিয় আৰু সুদক্ষ বিধায়ক হিচাপে তেখেতক অভিহিত কৰি এটি বঁটা প্ৰদান কৰিছিল। আমি পুনৰবাৰ তেখেতক অভিনন্দন জনাই আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া আমি আগ্ৰহী হৈ আছোঁ। অধ্যাপক ভীমকান্ত কোঁৱৰ সোঁৱৰণী ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিলে। অসমৰ নালাগে, অসমৰ পৰা বাহিৰত থকা বিভিন্ন স্থানত কলেজ ইউনিভাৰ্চিটিত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে বিউটি হাজৰিকা, পিয়লি ফুকন মহাবিদ্যালয়, শিৱসাগৰ। তেখেতক আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলে সুশীলা ওৰাম, তিনিচুকীয়াৰ। তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু তৃতীয় স্থান লাভ কৰিছিলে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়নৰত কৃষ্ণ হাজৰিকা। অৱশ্যে তেখেত আহিব পৰা নাই, তেখেতৰ পৰীক্ষা চলি থকাৰ কাৰণে। গতিকে দুয়োগৰাকী বিজয়ী পুৰস্কাৰপ্ৰাপ্ত ব্যক্তিকে আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। সুশীলা ওৰাম, তিনিচুকীয়াৰ গেলাপুখুৰীৰ নিবাসী, তেখেতে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে। আমি তেখেতক এই বঁটা দিছে আমাৰ জনপ্ৰিয় সাহিত্যিক ডক্টৰ নিৰ্মল চাহুলাই ডাঙৰীয়াই। তেখেতক মানপত্ৰ আৰু নগদ 5,000 টকা তেখেতক অৰ্পণ কৰা হৈছে। তেখেতৰ আৰু কিতাপৰ টোপোলা আৰু অধ্যাপক ভীমকান্ত কোঁৱৰ ৰচনাৱলীখন আমি তেখেতক প্ৰদান কৰিম।
এয়া আমাৰ চাকৰিলা ডাঙৰীক অনুৰোধ কৰিছোঁ তেখেতক এই ৰচনাৱলীখন অৰ্পণ কৰিবৰ কাৰণে। তাই দাঙিবই পৰা নাই। পঢ়াৰ লগতে তাইৰ লেখক জীৱনৰ আমি উদ্গতি কামনা কৰিছোঁ। আমি তাক প্ৰথম পুৰস্কাৰ দিবলৈ আগবাঢ়িছোঁ। প্ৰথম পুৰস্কাৰ প্ৰদান কৰিব আমাৰ বিশিষ্ট ঔপন্যাসিক ডক্টৰ মৃদুল শৰ্মা ডাঙৰীয়াই। আমি তেখেতৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ বিউটি হাজৰিকাক আমি অনুৰোধ কৰিছোঁ। এয়া হ'ল পিয়লি ফুকন মহাবিদ্যালয়ৰ বিউটি হাজৰিকা। তেখেতক মানপত্ৰ প্ৰদান কৰা হৈছে আৰু এটি গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হ'ব আৰু নগদ ৭,০০০ টকা। এই নগদ ধনৰাশি প্ৰদান কৰিছে আমাৰ অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধা ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া। আমি যেতিয়া ৰচনা প্ৰতিযোগিতা আয়োজন কৰাৰ কথা কৈছিলোঁ তেতিয়া প্ৰথমে কৈছিলে যে ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াই যে যিখিনি তাৰ নগদ ধনৰ প্ৰয়োজন হ'ব সেইখিনি মই দিম। সেয়ে আছিলে আমাৰ প্ৰথম সাহসটো। আমি এই হিচাপে তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমি তেখেতৰ সভাপতি হিচাপে তেখেতৰ ভাষণ আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। তাৰমানে এইটো নহয় যে আমাৰ অনুষ্ঠানটো শেষ হৈ গৈছে। ইয়াতে আছে আমাৰ এটা দশাৱতাৰ নৃত্য পৰিৱেশন কৰা হ'ব আৰু নৃত্যটি পৰিৱেশন কৰিব আমাৰ সুজাতা চুচিবৰ্তাৰ জীয়াৰী অনুজা বিতনয়। তেখেতে লণ্ডনত পঢ়ি আছে। তেখেতৰ আমি দশাৱতাৰ নৃত্যৰ তলত বহি আমি উপভোগ কৰিম আৰু একেবাৰে শেষত এটি জাতীয় সংগীত পৰিৱেশন কৰা হ'ব আমাৰ ভায়লিন বাদনেৰে। আমি সেয়া আমাৰ মঞ্চত অনুষ্ঠান শেষ হোৱাৰ পিছত এই অনুষ্ঠান ইয়াতে পৰিৱেশন কৰা হ'ব। গতিকে আমি সভাপতি ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াক আমাৰ সভাপতি হিচাপে তেখেতৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ। বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, সাহিত্যিক অধ্যাপক ভীমকান্ত কোঁৱৰ ছাৰৰ স্মৃতি ৰক্ষা আৰু তেখেতৰ কৰ্মচাৰীক সঠিক মূল্যায়ন কৰাৰ উদ্দেশ্যৰে ৰাখি আমি ভীমকান্ত কোঁৱৰ ছাৰৰ স্মৃতি সুৰক্ষা সমিতি গঠন কৰা হৈছিল। আৰু গঠন কৰা হৈছিল আমাৰ বাইদেউ ভানুকৰ বাইদেউৰ উপস্থিতিত আমাৰ ভীমকান্ত মহোদয় বুলি তেখেতৰ গৃহতে অনুষ্ঠিত কৰা হৈছিল এখন সভা আৰু তাতেই এই স্মৃতি সুৰক্ষা সমিতি গঠন কৰা হৈছিল। আমাৰ এটাই উদ্দেশ্য যে ছাৰৰ যাৱতীয় যিখিনি কাম সেই কামখিনি আমি সঠিক মূল্যায়ন কৰিব লাগিব আৰু ছাৰক আমি অসমৰ প্ৰেক্ষাপটত জীয়াই ৰাখিব লাগিব। গতিকে ছাৰৰ এই উদ্দেশ্য আমাৰ এইটোৱে আছিল। আজি আমি প্ৰথম এই অনুষ্ঠান আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আমি প্ৰতি বছৰে এই দিনটোতেই এটা স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰাৰ কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। প্ৰতি বছৰ যাতে অনুষ্ঠিত হয় আৰু লগতে সাহিত্য বঁটা এই অনুষ্ঠান যাতে অনুষ্ঠিত হৈ থাকে। মই পুনৰবাৰ আজি নিমন্ত্ৰিত অতিথি, আজি ডিব্ৰুগড়ৰ পৰম শ্ৰদ্ধেয় যিসকল বিশিষ্ট ব্যক্তি উপস্থিত আছে সকলোকে আমাৰ স্মৃতি ৰক্ষা সমিতিৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সভাপতি হিচাপে একাষাৰ ক'বলৈ সামৰি মাৰিছোঁ। তাৰ সময়ৰ আগতে আমাৰ আজি অনুষ্ঠানটিত ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল। কিন্তু তেখেত আজি ভাৰত চৰকাৰে বিশেষ অনুষ্ঠানৰ বাবে আজি উপস্থিত থাকিব নোৱাৰিলে। আমালৈ এখন তেখেতে পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখন আমি আপোনাৰ লগত পাঠ কৰিব বিচাৰিছোঁ। প্ৰতি শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা সভাপতি, অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতি, শ্ৰীযুত সুমন দত্ত সম্পাদক, অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতি, জ্ঞান আৰু আদৰ্শৰ বটবৃক্ষৰূপী সত্তা হ'ল অধ্যাপক ভীমকান্ত কোঁৱৰ। নিজ গুণেই মহিয়ান এইগৰাকী মন্ত্ৰীৰ কথা ক'লে সোঁৱৰণিৰ গুৰুঙাই সৰকি গৈ আজিও এই বৃক্ষৰ ছাঁত বহি জ্ঞান অৰ্জন কৰাৰ ইচ্ছা জাগৃত হয়। শিক্ষাগুৰু হিচাপে মোৰ জীৱনত ৰেখাপাত কৰি যোৱা তেখেতৰ জ্ঞান ভাণ্ডাৰৰ বাবে মই চিৰকৃতজ্ঞ। তেওঁৰ সান্নিধ্যত সংস্কাৰ আৰু আদৰ্শৰ যি বীজ মোৰ মনত ৰোপিত হৈছিল সেয়া আজিও মই কঢ়িয়াই ফুৰিছোঁ। কাৰণ
ইয়াক অংকুৰিত কৰি আদৰ্শৰ গছজোপাক সযতনে ডাঙৰ কৰা এক গুৰু দায়িত্ব তেওঁ স্বইচ্ছাই মোৰ দৰে আন 10জনৰ হাতত অৰ্পণ কৰি গৈছে। ছাত্ৰ জীৱনত এগৰাকী অধ্যাপক হিচাপে পোৱা সময়খিনি তেখেতৰ দূৰদৰ্শী চিন্তাধাৰাৰ চিটিকি পৰা কণিকাবোৰে আমাৰ মন প্ৰাণ জোকাৰি গৈছে। সমান্তৰালকৈ নিজৰ লিখনিসমূহৰ মাধ্যমেৰে তেওঁ সমাজখনক দিছিলে নদিগন্তৰ আভাস। কানৈ মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰা কালচোৱাত লাভ কৰা তেখেতৰ সান্নিধ্যই মোক সমাজহিতৈষী অধ্যাপকগৰাকীৰ এক নতুন পৰিচয়ৰ সৈতে চিনাকি হোৱাৰ সুযোগ দিছে। এই সুবৰ্ণ সুযোগতে তেওঁৰ পৰা পাঠ্যক্ৰমৰ উপৰিও লাভ কৰিছিলোঁ জীৱনৰ জটিল পাক খুলি বাস্তৱ সৈতে মুখামুখি হোৱাৰ অমূল্য পাঠ, যি আজি মোৰ যাত্ৰাপথাৰ সাৰথি। এইগৰাকী মনীষীৰ স্মৃতি ৰক্ষাৰ্থে বা তেখেতৰ কৰ্মৰাজিক সঠিক মূল্যায়নৰ উদ্দেশ্যে এখন স্মৃতি ৰক্ষা সমিতি গঠন কৰি এই অভাজনৰ মুখ্য উপদেষ্টাৰে গুৰু দায়িত্ব অৰ্পণ কৰাত মই কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাহিৰে বুজাবলৈ ভাষা নাই। এই দায়িত্ব নিষ্ঠাৰে পালন কৰি সকলোৰে সহযোগত শ্ৰদ্ধাৰ শিক্ষাগুৰু অধ্যাপক ভীমকান্ত কোঁৱৰদেৱৰ কৰ্মৰাজিৰ যাতে সঠিক মূল্যায়ন নিশ্চিত কৰিব পাৰোঁ, তাৰ কাৰণে সম্ভৱপৰ সকলো প্ৰয়াস হাতত ল'বলৈ মই সদা প্ৰস্তুত। মই জানিবলৈ পাই অতি আনন্দিত যে এই সমিতিৰ উদ্যোগত অহা 22 ডিচেম্বৰ তাৰিখে তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি অধ্যাপক ভীমকান্ত কোঁৱৰ স্মাৰক এক প্ৰকৃত অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। লগতে তেখেতৰ সোঁৱৰণত অধ্যাপক ভীমকান্ত কোঁৱৰ সাহিত্য বঁটা আৰু ৰাজ্যিক ভিত্তিত আয়োজিত অধ্যাপক ভীমকান্ত কোঁৱৰ ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক অনুষ্ঠানে বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোকৰ অশেষ ধন্যবাদ। এই অনুষ্ঠানত কায়িকভাৱে উপস্থিত থকাৰ একান্ত ইচ্ছা থকা সত্ত্বেও কিছু বিশেষ চৰকাৰী কাৰ্যসূচীৰ দায়বদ্ধতাৰ পৰিপ্ৰেক্ষিতত এয়া সম্ভৱ হৈ নুঠিল। তাৰ বাবে মই অতিকৈ দুঃখিত। মই অন্তৰ্কৰণে এই অনুষ্ঠানৰ সকলো কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰি উদ্যোক্তাসকলৰ লগতে সমূহ বক্তা তথা এই বঁটা বিজয়ীসকলক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহিবলগীয়া দিনবোৰতো এই সমিতিয়ে এনেধৰণৰ ব্যতিক্ৰম অনুষ্ঠানৰ জৰিয়তে তেখেতক সুঁৱৰি তেখেতৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলোকে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ। হ'লেও শেষত একেদৰে শিক্ষাবিদ, সাহিত্যিক আৰু সমাজ সংস্কাৰী আলোকসন্ধানী শিক্ষাগুৰুজনাৰ চৰণত পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আটাইলৈকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ সভাপতি আশাহাৰ সামৰি মাতিছোঁ। ধন্যবাদ। অশেষ ধন্যবাদ। আমি সকলো অতিথিকে আমাৰ সন্মুখৰ আসনত অধিষ্ঠিত হৈ আমাৰ যি পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ কৰিলোঁ। অনুজীৱী তনয়ে এটি দশাৱতাৰ নৃত্য পৰিৱেশন কৰিব। আমি তেখেতক সাজু হ'বৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু আমাৰ যাদৱ গগৈ আমাৰ ৰচনা প্ৰতিযোগিতাৰ বিচাৰক আছিলে। আমি তেখেতকো এই মঞ্চতে আমি তেখেতক আমাৰ ফালৰ পৰা আমি মৰম যাচিব বিচাৰিছোঁ। আমি যাদৱ গগৈ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ আৰু অনুজীৱী তনয়াকো নৃত্যটি পৰিৱেশন কৰিবলৈ অনুৰোধ কৰিছোঁ। অসমীয়া ভাষা এনে এটা সময়ত ধ্ৰুপদী মৰ্যাদা লাভ কৰিছে, যিটো সময়ত অসমীয়া ভাষাৰ এটা বিলুপ্তিৰো আশংকা কৰা হৈছিল। আজি এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ আগত উপস্থাপন কৰিলোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য ডাঙৰীয়া। জয় হরি গোবিন্দ নারায়ণ রাম কে খবর হরি জয় জয় রাম রাম হরি
বাহিৰত আছে তাৰ মাজতো যে এই চৰ্চা অব্যাহত ৰাখিছে সঁচাকৈ আপোনালোকৰ পৰা এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। ধন্যবাদ। এতিয়া আহিছোঁ আমাৰ আজি যিটো বিষয় আছিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা তথা অসমীয়া ভাষিক চেতনা। এই থিমটোক লৈ এই যি জাতীয় সংগীতটো আমাৰ আছিল এই জাতীয় সংগীতটো পৰিৱেশন কৰিব আমাৰ ইনু বৰগোহাঁইৰ নেতৃত্বত এটি মহিলাৰ দলে আমি দলটি আহি এই অভিৰৱ ভৈৰৱৰ আগত পৰিৱেশন কৰা ভায়লিন বাদন পৰিৱেশন কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি সকলোৱে মন্ত্ৰমুগ্ধ হৈ ৰ'লো। সকলোকে পুনৰবাৰ ধন্যবাদ। পূর্ব সুন্দর অনুষ্ঠান দেখলাম, মন ভরে গেল, খুব সুন্দর সময় কাটলো। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন, ভালো থাকবেন। দেখা হবে পরবর্তী ভিডিওতে। শুভরাত্রি।